হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন নটিফিকেশ্যন, আৰু সেই নটিফিকেশ্যনখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। চ' ইয়াতে আপোনালোকে দেখিছে APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in গ'লে মানে আপোনালোকে তাতে দেখিব যোনখিনি লেটেষ্ট আপডেটছ আছে। সেই লেটেষ্ট আপডেটছৰ ছেকশ্যনটোত গ'লে মানে দেখিব ডাউনলোড এডমিট কাৰ্ড ফৰ স্ক্ৰিনিং টেষ্ট OMR বেছ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আণ্ডাৰ দি এষ্টাব্লিছমেণ্ট অফ APSC। ঠিক আছে, চ' APSCৰ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট আছিলে তাৰ কাৰণে আজি এডমিট কাৰ্ড APSC অফিচিয়েলি ৰিলিজ কৰি দিছে। চ' ইয়াতে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এইটো লিংকত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এখন পেজ খুলিব। এই পেজখনত আপোনালোকে ইয়াতে দেখিব ডাউনলোড এডমিট কাৰ্ড, এক্সামিনেশ্যন নেম, এপ্লিকেশ্যন নাম্বাৰ বা ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ। ঠিক আছে, এক্সামিনেশ্যন নেমটো যদি আপোনালোকে ইয়াতে ক্লিক কৰে ৰাইট হেণ্ড চাইডে এৰ' মাৰ্কটো, তেতিয়া আপোনালোকৰ তাতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি আহিব। এপ্লিকেশ্যন নাম্বাৰ বা ৰোল নাম্বাৰ সেইটো আপোনালোকে নিজৰ যোনখন লিষ্ট অফ কেণ্ডিডেটছ আছিলে সেই লিষ্ট অফ কেণ্ডিডেটছখনতে এপ্লিকেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰ পাই যাব। ইয়াতে যিকোনো এটা ভৰালে হ'ল, এপ্লিকেশ্যন নাম্বাৰ নহয় বা ৰোল নাম্বাৰ, দুইটা একেলগে ভৰাব নালাগে। এপ্লিকেশ্যন নাম্বাৰ বা ৰোল নাম্বাৰ যিকোনো এটা ভৰাব লাগিব আৰু ডেট অফ বাৰ্থটো ইয়াতে ভৰাব লাগিব। ডেট অফ বাৰ্থৰ ফৰ্মেটটো এনেকুৱা, প্ৰথমতে ডেটটো দিব। ডেট ধৰক কাৰোবাৰ যদি 20 জানুৱাৰী, লগতে শ্লেছ এডাল দিব ইয়াত যেনেকৈ দিছে মান্থটো, কাৰোবাৰ যদি জানুৱাৰীত যেনে 01, ঠিক আছে 20/01, আৰু ইয়েৰটো এনেকৈ দিব 2000। কাৰোবাৰ যদি ডেট অফ বাৰ্থটো 1991 হয় 1991 দিব, 20/01/1991, ঠিক আছে, শ্লেছ মাজত দিব। চ' এইকেইটা বস্তু আপোনালোকে মেইনটেইন কৰি পেলাই ডেট অফ বাৰ্থৰ ফৰ্মেটটো তেনেকুৱা হ'ব। তাৰপিছত প্ৰিণ্ট এডমিট কাৰ্ড বুলি ক্লিক কৰি দিব। ব্লু কালাৰ যোনটো বটন ওলাই আছে সেইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। ঠিক আছে, বাকী এডমিট কাৰ্ড ডাউনলোড লিংকটো যদি কোনোবাই যদি বিচাৰিবলৈ দিগদাৰ পাইছে, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই ডাউনলোড লিংকটো দি দিম, আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ ডাউনলোড কৰি ল'ব পাৰিব। আৰু লিষ্ট অফ কেণ্ডিডেটছ অলৰেডি মই দেখুৱালোঁ, তাতে আপোনালোকে লিষ্ট অফ কেণ্ডিডেটছৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰ পাই যাব। আৰু কোনোবাই যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 349ত। ইয়াতে ফেজ 1 জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ আছে, আৰু ফেজ 2 ইংলিছ গ্ৰামাৰ আৰু প্ৰিচি ৰাইটিংসমূহ ইয়াতে কভাৰ কৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851। আপোনালোকৰ পৰীক্ষা 6 জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে। মষ্ট প্ৰবেবলি পৰীক্ষাৰ চেণ্টাৰ গুৱাহাটীয়ে হ'ব। আৰু লগতে APSC ফৰেষ্ট ৰেঞ্জাৰ যিহেতু অনলাইন এপ্লিকেশ্যন চলি আছে তাৰ কাৰণেও এটা ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851। আৰু কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ম বুলি ভাবিছে 2024-25 কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ মান্থ ৱাইজ ইয়াতে পাই যাব 99 ৰুপিছত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কথা ক'লোৱে 349ত ফুল কোৰ্চ এভেইলেবল আছে ফেজ 1 ফেজ 2। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে। ADRE 3.0 ফুল কোৰ্চো এভেইলেবল আছে 300ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে। APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ এটা ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং 99 ৰুপিছত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে। লগতে ইনস্পেক্টৰ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। তাৰপিছত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851। APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851। APSC এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। আৰু কাৰেণ্ট এফেয়াৰ্ছসমূহ মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে। বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ মে' মাহলৈকে কভাৰ কৰা হৈ আছে। জুন মাহটো চলি আছে। জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই ফাৰ্ষ্ট উইকত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851ত। আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম। লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। ঠিক আছে, কোৰ্চসমূহ PDF ফৰ্মেটত এভেইলেবল আছে। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেই হ'ল। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব। এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। আৰু লগতে মোৰ এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC JAA বুলি, APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'
ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম